নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ বহুত দিন ভিডিঅ' দিয়া নাই দিম বুলি কৈও মই দিব পৰা নাছিলো ভিডিঅ'টি কাৰণটো বেলেগ একো নাই ঘৰলৈ গৈছিলো তাত বিভিন্ন কামত ব্যস্ত হৈ আছিলো ইয়াতে আহিলো গুৱাহাটীত আহিলো তাৰ পিছত গুৱাহাটীত আহাৰ পিছতো মোৰ এটা প্ৰবলেম হৈ গ'ল ডিউটি কৰি আছো মাজতে পৰহিৰ পৰা মোৰ স্কিনত এলাৰ্জি টাইপ হ'ল ভাবিছিলো বসন্ত ওলোৱা বুলি কয় যেটো আমাৰ অসমীয়াত আই ওলোৱা বুলি কয় তেনেকুৱা বুলি ভাবি পেলে অলপ মানে বগা কাপোৰ এনেকুৱা লৈছিলো বা লৈ আছো এতিয়াও তাৰ পিছত কি হৈ গ'ল এতিয়া দেখিলো যে বসন্ত ওলোৱা নহয় বা এনেকুৱা আই ওলোৱা নহয় তাৰ বাবে মই যিখিনি মানে কৰিব লাগে সেইখিনি কৰি আছো মানিব লাগে যিখিনি খোৱা লোৱা সেইখিনি মানিছো তথাপিতো মানে মোৰ কি হৈ গ'ল এতিয়া স্কিনত মানে ইনফেকশন টাইপ হৈ গৈছে অলপ মোৰ এনে এটা প্ৰবলেম আছে আগৰ পৰা যে ৰ'দত মোৰ বেছি যদি মানে ৰ'দত কৰবাত যাও বা গৰমত আৰু সবচে বেছি বিছা তো ৰুমৰ আশেপাশে অলপ বিছা হৈছে তো এই বিছা হলে মানে কি হয় বিছা দেখিলেই মোৰ অলপ মানে এলাৰ্জি টাইপ হৈ যায় তো সেই কাৰণে মানে অলপমান দুদিন মান ভাবিছো যদি বসন্ত হৈছে তথাপিতো কমিব আৰু যদিও স্কিনৰ প্ৰবলেম বা এলাৰ্জি টাইপ হৈছে তথাপিতো দুদিন মান মানে ৰেষ্টত আছো তো এই ভিডিঅ'টো কৰিছিলো মোৰ কিছুদিন আগতে কৰিছিলো যেতিয়া ঘৰত গৈছিলো ৰাতি বিহুৰ ভিডিঅ' এটা কৰিছিলো তো তাৰ পিছত ভাবিলো দিয়া নাই আৰু কামৰ মাজত ব্যস্ততাৰ মাজত দিবলৈ হোৱাও নাই আৰু এতিয়া যেহেতু আজি অলপ ফ্ৰী আছো ভাবিলো ভিডিঅ'টো এডিটিং কৰি আপোনালোকৰ মাজত এৰি দিও আপোনালোকে খুব ভাল পাব চাই আৰু এইটো ভিডিঅ' হৈছে আমাৰ মঙ্গলদৈৰ যেটো মোৰ ঘৰ মঙ্গলদৈৰ হয় মঙ্গলদৈৰ ডিপিলাত আপোনাৰ এই ভিডিঅ'টো কৰা হৈছিল তো বিহুৰ ভিডিঅ' হয় দৰংজিলা ছাত্ৰ সন্থাৰ হয় তো গতিকে দুনি ছাত্ৰ সন্থাৰ তো ভিডিঅ'টো চাওক ভাল পাব আশা কৰো আৰু দেৰি নকৰো মোৰ লেকচাৰটো পিছতে মাৰিম তো গতিকে আগতে ভিডিঅ'টো দেখা লওক কি কৈছা কোনটো তগৰ ফুল নয়নতৰা হেতুয়ে নয়নতৰা এটো নয়নতৰা নেকি আৰু এইগিলা কাট ফুল হেগিলা নাও কই যা আৰু ভিডিঅ'টি আৰম্ভ কৰাৰ আগত মই ঘৰৰ পৰাই আৰম্ভ কৰিলো যেহেতু মই এতিয়া 2টা বাজিছে যেহেতু ৰাতিৰ প্ৰগ্ৰাম মই যেটো বিহুৰ কথা ক'লো ৰাতিৰ প্ৰগ্ৰামটো সো এই কাৰণে আমাৰ ঘৰত মুন্নি আহিছে আমাৰ ওচৰৰে খুৰা এজনৰ ছোৱালী তো তাই সৰুৰ পৰা মানে 6 মাহ মানৰ পৰাই সাগে আমাৰ ঘৰত আছে আৰু তাৰ পিছত তাই এজন মানে ককায়েক আছে হিউ 6 মাহ মানৰ পৰা আমাৰ ঘৰতে মানে ডাঙৰ হৈছে আৰু মুন্নিয়ে দেখাই আছে একাদিক্ৰমে এয়া আমাৰ মাৰ তাঁতশাল হয় যেটো আমাৰ গাঁৱত ঘৰ হয় তো তাঁতশাল থাকি তাৰ পিছত একাদিক্ৰমে মুন্নিয়ে চিনাকি কৰি দি আছে ফুলবোৰ আৰু এয়া হৈছে আমাৰ ৰাজা একচুয়ালি ফিমেল ডগ হয় কিন্তু ৰাজা বুলি মাতো আমি খুব একদম মৰমৰ হয় আমাৰ মা দেউতাৰ লগতে এনি টাইম থাকে মায়ে কোন মা কোন মা তোমাৰ মানে মোৰ মা হা কাৰ মা জিতকমল চাচা কোন হয় আৰু এয়া হৈছে আমাৰ মা মায়ে এনি টাইম ফুলতে লাগি থাকে কিবা কিবি দেশী যোগাৰ বহুত বনায় মানে এই টিঙৰ মানে যিবোৰ বাল্টি আছে ভাঙা বাল্টি বা বেয়া বাল্টি মানে যিমানবোৰ বস্তু আছে বটল বা ডাঙৰ মানে যিকোনো বস্তু মানে পেলাই দিব নালাগে আৰু সব বস্তুতে মায়ে মাটি ভৰাই পেলাই ফুলৰ মানে ৰেডি কৰে এইবোৰটো টাবক কৰি আছে কিন্তু বাকি যিবোৰ বস্তু মানে ঘৰৰ অলাগতিয়াল সামগ্ৰীবোৰ মানে পেলাই নিদিয়ে সবখিনিতে মানে ফুল ৰুই দিয়ে দেখাই আছো তো মায়ে যেহেতু এনে নাথাকে আৰু এয়া হৈছে আমাৰ লেচু তো মুন্নিয়ে এনে লেচু পাৰিব তাই ভাবিছে মই ফটো তুলিম সেইকাৰণে তাই মানে পোজ দি আছে লেচু চিঙা আৰু যেহেতু মই কালি গুৱাহাটীলৈ আকৌ যাম তো গতিকে ঘৰৰ গাড়ীখন আকৌ ধুই মেলি থৈ ঘৰতে থৈ যাম তাৰপিছত এখন হৈছে আমাৰ দাদাৰ গাড়ী আৰু মোৰ গুৱাহাটীৰ চাৰে আৰু মই আহি পালোঁ এইখিনি হৈছে সৰাবাৰী বৰৰা তো ষ্টাৰ্ট কৰিছে মিস্ত্ৰী মানে ঘৰত গৈছে ইলেকশ্যনৰ কাৰণে ঘৰত গৈছে তাৰপিছত মই যেহেতু ঘৰতে আছোঁ ছাৰে মোক চাব দিলে কামখিনি গোটেইখিনি আৰু মোৰ ঘৰৰ পৰা মিনিমাম আপোনাৰ 10 to 14 কিলোমিটাৰ মান হ'ব ডিষ্টেন্সত এখন ছাৰৰ ঘৰ বনাইছে যেহেতু ছাৰ গুৱাহাটীতে থাকে আৰু মোৰ আগৰ ভিডিঅ'বোৰ দেখিছে চাগে মই ছাৰৰ ঘৰতে থাকোঁ আৰু ছাৰৰ গোটেইখিনি ঘৰৰ বা ক্লিনিকৰ ভিডিঅ' মোৰ তাত পাইছে আৰু ছাৰৰ চেনেল এটা মই হেণ্ডেল কৰোঁ তো তাতেও চাব পাৰিব এতিয়া ঘৰটো ষ্টাৰ্ট কৰিছে
বস্তু বেছিকৈ মানে অনা নাই যিহেতু, আৰু গাঁৱৰ পৰিৱেশ বহুত ভাল লাগে এইখিনিত। মই আপোনালোকক গোটেইখিনি দেখাইছোঁ। নতুন প্ৰজন্মৰ প্ৰতিনিধি আছে, তেওঁলোকক মই আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ সংস্কৃতি হ'ব লাগিব মাটি আয়োজন কৰা তাত আমাক মাতিছিলে। আৰু এই ক্ষেত্ৰখন আগবঢ়াইছে নামখলা বিশিষ্ট ব্যৱসায়ী হেমন্ত কুমাৰ চহৰীয়া, প্ৰয়াত হেমন্ত কুমাৰ চহৰীয়াদেৱৰ নামত এই ক্ষেত্ৰখন আগবঢ়াইছে। তেখেতৰ পত্নী আৰু 2 পুত্ৰ আছে, তো তেওঁলোকক সম্বোধন কৰি আছে, ইয়াতে আদৰণি জনাইছে। আৰু এতিয়া হুঁচৰি আৰম্ভ হৈছে। তো ইয়াতে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তেখেতো আহিব, যিহেতু আছুৰেই হয় অনুষ্ঠানটো। বৰ ধুনীয়া কৰিছে। ইমান দিন বৰষুণৰ মাজত আজি হঠাতে ৰ'দ দিছে দিনটো, তাৰপিছত আৰু এতিয়া বতৰো ভাল কৰিছে। ৰাতিলৈ বৰষুণ নাহিবও পাৰে। আৰু এয়া আছে জগন্নাথ দা আৰু সেই বিজেন একাডেমীৰ এগৰাকী সঞ্চালক আহক আমি এতিয়া ডাইৰেক্ট বিহুৰ মাজলৈ যাওঁ। মাজে মাজে কিছুমান চিন কাটিব লগা হ'ব বাৰু। মই বাৰু ভইচ অভাৰটো এতিয়া আৰু নিদিওঁ। আৰু এয়া আহি পালে আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। তো বিহু চলি আছে, চলি থাকিব, তাৰ মাজতে তেখেত আহি উপস্থিত হৈছে। গামোচাৰে আদৰণি জনাবৰ কাৰণে মই কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। আৰু তেখেতক ইয়াৰ পিছতেই এই আধুনিক ছাত্ৰ সন্থাৰ সন্মানীয় উপদেষ্টা তথা এটি বিহুৰ পেপাৰ সাধাৰণ সম্পাদক পৰেশ চহৰীয়া, দ্বিতীয় সম্পাদক চক্ৰধৰ ডেকা আৰু ভূপেন শৰ্মা বৰুৱা। আৰু আমাৰ ইয়াতে খোৱা ব্যৱস্থা কৰিছে। ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছে মোৰ কাষৰ ৰুমটোতে বহি আছে, মানে তেখেতে খাই আছে এতিয়া। আৰু আমাৰ কাৰণে এনেকৈ ভাতৰ ৰেডি কৰি আছে, যোজা কৰি আছে। আৰু ইয়াতে যিখিনি মানুহ আহে সেইখিনি মানুহক মানে খোৱাৰ ব্যৱস্থা কৰিছে। তো গোটেইখিনি মানুহৰ নহয়, কিছু সংখ্যক মানুহ। তো ভিডিঅ'টি কেনে পালে জনাব। তো আজিলৈ ইমান।